নমস্কাৰ ইমতো আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 মে। দেশৰ কোটি কোটি মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব 2000 টকা। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোটৰ মহিলাৰ একাউণ্টত অতি শীঘ্ৰে 10000 টকা প্ৰদান কৰিব আৰু আপুনি লাভ কৰিব আপোনাৰ একাউণ্টত মোবাইল কিনিবলৈ টকা। কেৱল ইয়াই নহয়, ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 4000 টকা। পিএম কিষাণৰ প্ৰতিজন কৃষকলৈ এটা ভাল খবৰ দিছে। যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। চৰকাৰে নতুন তালিকা প্ৰস্তুত কৰিছে, বহুতে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গ্ৰেজুৱেট হ'লে প্ৰতি মাহতে লাভ কৰিব 2500 টকা। কেৱল ইয়াৰ নহয়, 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য, অথবা 25000 এককালীন টকাও প্ৰদান কৰা হ'ব। অক্টোবৰ মাহৰ পৰা লাভ কৰিব এই ধনৰাশি। সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক দিয়া হ'ব এই ধনৰাশি। 25 কোটি টকা খৰচ হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 55,000 কৃষক প্ৰৱেশ আৰু লক্ষ্মী মিস্ত্ৰী শুভাৰম্ভ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম ৰাজ্যিক গ্ৰামীণ বিকাশ অভিযানত প্ৰায় কৃষি বিভাগৰ বিভিন্ন অনুষ্ঠান। চৰকাৰে কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। যিসকল ব্যক্তি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো 55,000 কৃষক প্ৰৱেশ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। কেৱল এয়াই নহয়, শিৱৰাজ সিং চৌহানে এটা ডাঙৰ মন্তব্য কৰিছে আৰু যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিক চৰকাৰে নতুনকৈ জিঅ' টেকিং কৰিবলৈ আহ্বান জনাইছে। ইয়াতে আপুনি ঘৰতে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিং। যিসকল ব্যক্তি জিঅ' টেকিং কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ বাবে চৰকাৰে নতুন তালিকা অতি শীঘ্ৰে প্ৰকাশ কৰিব। যেতিয়াই নতুন তালিকা প্ৰকাশ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি কোনোৱে এতিয়ালৈকে চৰকাৰী ঘৰ টকা পোৱা নাই, বা যদি আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা পাইছে, দ্বিতীয় কিস্তি টকা পোৱা নাই নেকি, বা আপুনি যদি দ্বিতীয় কিস্তি টকা পাইছে আপুনি তৃতীয় কিস্তি টকা পোৱা নাই নেকি, যদি এনেকুৱা কোনোজন ব্যক্তিৰ সমস্যা হৈ থাকে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপোনালোকে কি কাম কৰিব লাগিব আৰু কি কাম কৰিলে আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। পথাৰত ধানৰ পৰিৱৰ্তন ওলাইছে নেকি পতান। খুৰ পোকে অনিষ্ট কৰিছে নেকি আপোনাৰ কৃষি পথাৰৰ, কিয়নো চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইসকল খেতিয়কৰ বাবে। পথাৰত নষ্ট হোৱা ফচলক লৈ চিন্তা কৰিব নালাগে কৃষকসকলে। নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ লাভ কৰিব দেশৰ কৃষকে। চৰকাৰে ক্ষতিপূৰণ দিব কৃষকসকলক। তাৰ বাবে আজিও কৰিব লাগিব এটা বিশেষ কাম। ফচল বীমাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা কৰাই ৰাখিছে সকলোৱে পাব টকা। দেশত 19.67 কোটি কৃষকে লাভ কৰিছে ফচল বীমাৰ সুবিধা। পৰিশোধ কৰা হ'ল 1.65 লাখ কোটি টকাৰ দাবীৰ ধন। 70 কোটিৰ অধিক কৃষকে আবেদন পত্ৰ প্ৰাপ্ত কৰা হ'ল। যদি আপুনি আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰাই ৰাখক। ফচল বীমা সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। প্ৰতিগৰাকী কৃষকে ছেভ কৰি ৰাখক এইটো হেল্পলাইন নম্বৰ 14447। এইটো নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ভাৰত চৰকাৰে কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে জাননী। যদি কোনো কৃষকে এতিয়ালৈকে ফচল বীমা কৰা নাই অতি শীঘ্ৰে আবেদন কৰক আৰু অতি শীঘ্ৰে ইয়াৰ শেষ সময়সীমা সম্পূৰ্ণ হৈ পৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত মুষলধাৰ বৰষুণ, কৃত্ৰিম বানৰ বাবে সাজু হওক মহানগৰবাসী। ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰিছে সতৰ্কবাণী। গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে জনজীৱন। কৃত্ৰিম বানৰ বাবে চিন্তিত হৈ পৰিছে মহানগৰবাসী। আপোনাৰ গাঁও বা অঞ্চলত আজিৰ দিনটোত কেনেকুৱা পৰিৱেশ নিশ্চয় কমেণ্ট কৰি জনাই দিব। ইফালে উত্তৰ অসমৰ
ফলত বৃদ্ধি পাইছে বান পৰিস্থিতি। সো বন্ধু বান্ধৱীসকল আপোনাৰ জিলা বা অঞ্চলত বানৰ পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আজিৰ দিনটোত বতৰ কেনেকুৱা গৈছে সেয়াও আপুনি জনাবলৈ নাপাহৰিব। লগতে কোনটো জিলা বা অঞ্চলৰ পৰা আপুনি ভিডিঅ'টো চাই আছে সেয়াও জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে লাইক কৰা নাই এটা লাইক কৰি দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীৰ বাবে এটা সুখবৰ আহি পৰিছে। ইয়াতে আপুনি লাভ কৰিব অতি সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এই সুবিধা জনতাই লাভ কৰিব। আপুনি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। কেৱল এয়াই নহয়, মচুৰ দাইল লাভ কৰিব 69 টকাত, নিমখ লাভ কৰিব 10 টকা কিলো। 2025 চনৰ অক্টোবৰৰ পৰা 2.5 কোটিৰো অধিক হিতাধিকাৰী লাভ কৰিব পাৰিব এই ৰেহাই মূল্য। সো বন্ধু বান্ধৱীসকল যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি এই সুবিধা লাভ কৰিব। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই এই সকল ব্যক্তি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব অক্টোবৰৰ পৰা। আপুনি কেনেকুৱাকৈ আবেদন কৰিব আৰু কি নথি পত্ৰৰ প্ৰয়োজন হ'ব নিশ্চয় জনাই দিম। আৰু যিসকল ব্যক্তিৰ যদি এতিয়ালৈকে আপোনাৰ ৰেচন কাৰ্ড আছে, যদি আপোনাৰ ৰেচন কাৰ্ডত এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে তেনে ক্ষেত্ৰত কৰিব পাৰিব, কিয়নো তাৰ বাবে চৰকাৰে অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই মাহৰ ভিতৰতে আপোনাৰ সদস্যৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব, অন্যথা পিছত কিন্তু আপুনি কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সবকা সাথ সবকা বিকাশ। অসমৰ সৰ্ববৃহৎ বিত্তীয় সাহায্যৰ আঁচনি হৈছে অৰুণোদয় আঁচনি, যাৰ দ্বাৰা প্ৰতিগৰাকী মহিলাই প্ৰত্যেক মাহতে লাভ কৰে 1250 টকাকৈ। আৰু এই আঁচনিৰ সুবিধা কোনে পোৱা নাই নেকি? যদি আপুনি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক নতুনকৈ প্ৰদান কৰিব এই আঁচনিৰ সুবিধা, আৰু যাৰ জৰিয়তে আপোনালোকৰ আবেদন কৰিব লাগিব। চৰকাৰে নতুনকৈ জুন মাহৰ পৰা প্ৰদান কৰিব অৰুণোদয় 3.0 প্ৰপত্ৰ। যিসকলে অৰুণোদয় 3.0 আবেদন কৰাই ৰাখিছে সেইসকল ব্যক্তিৰ একাউণ্টত জুন মাহৰ প্ৰথম সপ্তাহতে সোমাই যাব 1250 টকাকৈ। আৰু যিসকল ব্যক্তিয়ে আবেদন কৰা নাই বা আবেদন কৰিবলগীয়া বাকী আছে নতুনকৈ কৰিব পাৰিব আবেদন। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2 নম্বৰত উল্লেখ কৰিছে 70 লাখ পৰিয়াললৈ বিনামূলীয়াকৈ চাউল প্ৰদান কৰা হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে আপোনাক নতুনকৈ প্ৰদান কৰিব ৰেচন কাৰ্ড। অক্টোবৰ মাহৰ পৰা চৰকাৰে নতুনকৈ প্ৰবৰ্তন বিতৰণ কৰিব ৰেচন কাৰ্ডৰ। দৰিদ্ৰ সীমাৰেখাৰ লোকৰ বাবে বিনামূলীয়াকৈ চিকিৎসা আৰু প্ৰথমলৈকে যোগ্য হিতাধিকাৰী 1 কোটি প্লাছ আছে, আৰু সকলোৱে কিন্তু বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা লাভ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি বিনামূলীয়াকৈ চিকিৎসাৰ সেৱা লাভ কৰিব। কেৱল এয়াই নহয়, প্ৰায় 25 লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে কিন্তু গৃহ প্ৰদান কৰিছে। কেৱল এয়াই নহয়, নগৰৰ অধীনত বিনামূলীয়াকৈ চৰকাৰী ঘৰ প্ৰদান কৰিছে। যদি কোনে ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত কিন্তু চৰকাৰৰ সম্পৰ্কে আহ্বান জনাইছে আপোনাক চৰকাৰী ঘৰ আবেদন কৰিবলৈ। আৰু কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যোৱা 4 বছৰত এইকেইটা কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। জল জীৱন মিছনৰ জৰিয়তে প্ৰায় 59 লাখ পৰিয়াললৈ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও কৰিছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলা উদ্যোগীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি কোনো মহিলাই এতিয়ালৈকে গোটৰ 10,000 টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব, কিয়নো বিহাৰত কিন্তু গোটৰ 10,000 টকা প্ৰদান কৰিছে, আৰু বাকী সমষ্টিত অতি শীঘ্ৰে 10,000 টকা প্ৰদান কৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। কেৱল এয়াই নহয়, আশা কৰ্মীৰ 4 লাখ টকা আৰু আশা সহায়িকাক 2 লাখ টকা অৱসৰী লাভালাভ প্ৰদান কৰিব। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বহুতো সুবিধা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে যুৱক যুৱতীক উৎসাহিত কৰিবৰ বাবে 2 লাখ টকা প্ৰদান কৰিছে, যিটো ব্যৱসায় বাণিজ্য কৰাৰ বাবে প্ৰদান কৰিছে। তাৰ বাবে কিন্তু আবেদন কৰিব লাগে। যদি আপুনি আবেদন কৰাই ৰাখিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি নিশ্চয় এই সুবিধাটো লাভ কৰিছে। যিসকল ব্যক্তিয়ে আবেদন কৰা নাই নতুনকৈ আবেদন কৰিব পাৰিব, আৰু তাৰ বাবে সুযোগ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সো কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.